নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আজি এটা নতুন আপডেট লৈ আনিছোঁ, যেটো হ'ল যে শিক্ষা হেতু যেটো আমাৰ HRMS পৰ্টেল, য'ত আমি মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে আবেদন কৰোঁ। তাত আজি এটা নতুন আপডেট আহিছে, য'ত আপোনালোকৰ আবেদন খোলাৰ লগে লগে আহিব তাতে নিজৰ যেটো ইউনিক আইডি সেইটো এণ্টাৰ কৰিলে বা ষ্টাফ আইডি যেটো আছে সেইটো সাৰ্চ কৰিলে আপোনাৰ ডিটেইলছখিনি আহিব। কিন্তু এতিয়ালৈকে প্ৰপাৰভাৱে হোৱা নাই, কিন্তু হ'ব 2 দিনতে হৈ যাব। এতিয়ালৈকে প্ৰফাইলটো মানে এপছটোত আপডেট হোৱা নাই, নো ৰেকৰ্ড ফাউণ্ড দেখুৱাই আছে, কিন্তু হয়তো 2 দিনতে এইখিনি ঠিক হৈ যাব। এইখিনি দিয়াৰ পিছতহে যিসকলৰ প্ৰফাইল পেণ্ডিং হৈ আছে বা 100% হোৱা নাই, সেই প্ৰফাইলবিলাক 100% হৈ যাব। তাৰপিছতে আমি আবেদন কৰিব পাৰিম। আমি যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে মিউচুৱেল পাৰ্টনাৰ অলৰেডি পাইছোঁ বা পাইছে, সেইসকল শিক্ষক শিক্ষয়িত্ৰীয়ে নিজৰ যেতিয়া প্ৰফাইল 100% হৈ যাব তেতিয়া আপোনালোকে আপলোড কৰিব পাৰিব। নিজৰ শিক্ষা হেতু এপছত গৈ আপোনালোকে নিজৰ ইউনিক আইডিটো নিজৰ নামৰ তলত থাকে, সেই ইউনিক আইডিটো আপোনালোকে তাৰ পৰা কপি কৰি ল'ব বা লিখি ল'ব কাগজ এটুকুৰাত। তাৰপিছত গৈ তেনে তাত যেটো আপোনাৰ সাৰ্চ কৰিব লগা অপশ্যন আছে, আপোনালোকে সেই সাৰ্চ কৰিব লগা অপশ্যনটোত সাৰ্চ কৰিব। এনেকৈ মই দেখুৱাই দি আছোঁ, এইটোত ডিষ্ট্ৰিক্ট, তাৰপিছত এইবিলাক নিজে ক্লাষ্টাৰ ব্লক এইবিলাক চব নিজে নিজে আহি যাব। ধন্যবাদ। এইখিনি আছিল আপডেট। এতিয়ালৈকে হোৱা নাই, হৈ যাব অলপ 2 দিনতে। ধন্যবাদ।